নমস্কাৰ এই মুহূৰ্তত দিবলৈছো 2026 বৰ্ষত এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ 2026ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মনত এটাই প্ৰশ্ন যে কেতিয়া ঘোষণা কৰা হ'ব 2026ৰ এইচএছ ফাইনাল এক্সামৰ ৰিজাল্ট ইয়াক লৈ ব্যাপক জল্পনা কল্পনা চলি আছে বহুতৰ মনত প্ৰশ্ন যে কেতিয়া ঘোষণা কৰা হ'ব 2026ৰ এইচএছ ফাইনাল এক্সামৰ ফলাফল এই সন্দৰ্ভত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ নোটিছ প্ৰকাশ কৰা নাই যদিও 20 এপ্ৰিল তাৰিখৰ আগতেই ঘোষণা কৰা হ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট যোৱা কেইদিনমান আগত বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিবলৈ গৈছিল তেতিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ভাগিনসকলে প্ৰশ্ন কৰিছিল যে মামা কেতিয়া ঘোষণা কৰা হ'ব এইচএছ ফাইনাল এক্সামৰ ৰিজাল্ট তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰত কৈছিল অহা 20 এপ্ৰিল তাৰিখৰ পূৰ্বে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল আৰু ইতিমধ্যে যেহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে 10 এপ্ৰিল তাৰিখে আৰু সেই ধাৰণা কৰা হৈছে যে 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল বিভিন্ন ওয়েবসাইট আৰু কিছু সূত্ৰৰ খবৰ অনুসৰি 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট বহুতেই কৈ আছে যে 17 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব কিন্তু এতিয়াও কোনো ধৰণৰ অফিচিয়েল জাননী বা নোটিছ অহা নাই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা যিদিনা ৰিজাল্ট ঘোষণা কৰা হ'ব সেইদিনা ৰাতিপুৱাৰ ভাগত হয়তো নোটিছ জাৰি কৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে বিভিন্ন ওয়েবসাইটত প্ৰকাশ পোৱা তথ্য অনুসৰি 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট কেইবাটাও ওয়েবসাইটত উপলব্ধ হ'ব এই ৰিজাল্ট কেইবাটাও ওয়েবসাইটৰ জৰিয়তে আৰু মোবাইল এপছৰ জৰিয়তেও চাব পাৰিব ছাত্ৰ ছাত্ৰীসকলে নিজৰ ৰিজাল্ট আৰু যেহেতু ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত অনুষ্ঠিত হৈছিল 2026 বৰ্ষৰ এইচএছ ফাইনাল এক্সাম আৰু এইচএছ ফাইনাল এক্সামৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ মনত ব্যাপক চিন্তা আৰু তেওঁলোকৰ মনত এটাই প্ৰশ্ন যে কেতিয়া ঘোষণা কৰা হ'ব এই বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এইবাৰ ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দিয়া হ'বনে নাই এক্সট্ৰা মাৰ্ক দিয়া হ'বনে নাই ইয়াকো লৈ চলিছে চৰ্চা এতিয়াও যদিও আনুষ্ঠানিকভাৱে কোনো নোটিছ প্ৰকাশ কৰা নাই কিন্তু প্ৰত্যেক বছৰৰ দৰে হয়তো এই বৰ্ষতো কিছু গ্ৰেছ মাৰ্ক প্ৰদান কৰিব আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে আৰু 20 এপ্ৰিল তাৰিখৰ পূৰ্বে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ফলাফল আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা ৰিজাল্ট ঘোষণা কৰা হ'ব যিদিনা ৰিজাল্ট ঘোষণা কৰা হ'ব সেইদিনা ৰাতিপুৱাৰ ভাগতহে ঘোষণা হ'ব নোটিছ কিন্তু কেতিয়ালৈকে খবৰ অনুসৰি 20 এপ্ৰিল তাৰিখে হয়তো ঘোষণা হ'ব হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামৰ ৰিজাল্ট